নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোকে সাদৰ সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ গল্প তৰা, দ্বীপ ইত্যাদি। শুনকচোন গল্পটো। নৱমীৰ আজি গা 7খন-8খন। হাতত একে সময়তে আহি পৰিছেহি 3খনকৈ আলোচনী। এখন স্বাস্থ্য সম্পৰ্কীয় অসমীয়া আলোচনী, 2খন ইংৰাজী নামকৰা চিনেমা আলোচনীৰ 1 বছৰৰ আগৰ 2টা সংখ্যা। বেটুপাতকেইটাও চালে চকুৰোৱা। অৱশ্যে এখন আলোচনীৰ বেটুপাতত থকা দীপ্লিপ তাৰকাজনীৰ ওঠ আৰু নাকৰ মাজত দুফালে দুকোছা মোচ। পূৰ্বৰ কোনোবা পাঠকৰ মাজত সোমাই থকা ছালভাডৰ ডালিৰ শিল্পকৰ্ম। মৌখিক চুক্তি অনুসৰি পুৰণি বাতৰি কাকত আলোচনীৰ ফেৰিৱালা বাহাদুৰে তাইক এইকেইখন দি গৈছে। আজিকালি আলোচনীৰ যিহে জুই চাই দাম, ইংৰাজী কেইখনতো আৰু চৰা দাম। কেৱল বাহিৰা কিতাপ পঢ়াৰ বিলাসৰ নামতে ইমান পইচা উকুলিয়াবৰ সামৰ্থ্য তাইৰ নাই। কিতাপৰ পোক অকিঞ্চনজনতকৈ দুখী প্ৰাণী জানো এইখন পৃথিৱীত আছে? একাপ চাহৰ লগত পানী পিঠা বা মালপোৱা এটা পালেই বাহাদুৰ সন্তুষ্ট। সঁচাই সন্তুষ্ট নে সি তাইক এগৰাকী আজ্ঞাবাহী পৰিচাৰিকাৰ ৰূপত সজাই এখন ফেণ্টাছিৰ জগতৰ নিজেই নৃপতি হৈ লৈছে? এনেকৈ ব্যৱস্থাটো চলি আছে আজি ভালেমান দিন। চলকচোন বাৰু। প্ৰথমে তাই উলিয়াই ল'লে ছালভাডৰ ডালিৰ চিত্ৰকৰ্ম থকা চিনেমাৰ আলোচনীখন। হিৰো হিৰোইনৰ গোপন জীৱনৰ পাপ্পাৰাজি ৰিপৰ্ট পঢ়ি তাই নিষিদ্ধ আনন্দ পায়। মনটো এক দুৰ্বোধ্য কাৰণত অশান্ত হয় আৰু তাইক নিজকে অন্য গ্ৰহৰ এটি অযৌন বংশবৃদ্ধিত বিশ্বাস ৰখা অবিকশিত প্ৰাণী যেন বোধ হয়। তাইৰ ফেণ্টাছিৰ দূৰণিবতীয়া চাইবেৰিয়ান ক্ৰেনটোৰ পাখি গজে। উৰিবলৈ সাজু হয় তাইৰ মন। প্ৰথমে তাই উলিয়াই লয় প্ৰশ্নোত্তৰৰ শিতান এটা। ইমান ধুনীয়াকৈ কথা ক'ব জানানে এই জাপানী পুতলাৰ দৰে নিখুঁত গঢ় আৰু ছালৰ চিত্ৰতাৰকাবিলাকে? নে এই সকলোবোৰ কথাকাণ্ডই প্ৰকৃততে এক প্ৰচণ্ড ভুৱা? শিল্পীৰ নামত আন কোনোবা দৰমহাভোগী কথাশিল্পীয়ে বাৰু লিখি পঠায় নেকি এই প্ৰশ্নোত্তৰবোৰ? যেনে এই প্ৰশ্নটোকে ধৰা হওক, মোৰ বাবে ফেশ্বনৰ অৰ্থ কি? উত্তৰত ধুনীয়া তৰাটিয়ে তপৰাই ক'লে যে ফেশ্বন এবিধ প্ৰয়োজনীয় বেয়া বস্তু। মানে তুমি কি বুজালাহে চেলুলয়ডৰ ৰাণী? প্ৰয়োজনীয় বেয়া বস্তু আৰুনো কি আছে? কোনোবাই কয় গিৰিয়েকবিলাক প্ৰয়োজনীয় বেয়া বস্তু, কোনোৱে কয় প্ৰেম ভাল পোৱা, খেনুৱে কয় যৌৱন, কিছু সংখ্যকে কয় টকা। নৱমীৰ মনলৈ আহিল এই কথাহে যে তাই বাৰু নিজে কি বস্তু প্ৰয়োজনীয় যেন বোধ হোৱা অধিকাংশ বস্তুৱেই তাই ঢুকি পোৱা অৱস্থাত নাই। তাক বেয়া বোলাটোৱে জানো অজুগুত নহ'ব? তথাপি তাই ভাবে তাইৰ ধুনীয়া মুখখন আৰু দাৰিদ্ৰ একেলগে থকাটো একেবাৰে যুগুত নাছিল। বিধাতাই ডাঙৰ ভুল এটা ইতিমধ্যে কৰিছে চৰিত্ৰ আৰু ছেটিংছৰ বিষয়ত। মোক আটাইতকৈ ভালকৈ বৰ্ণনা কৰিব পৰা শব্দটো? হিৰোইনজনীয়ে ক'লে যে সেই শব্দটো হ'ল ফ'কাছড। হাতেৰে ঢুকি পোৱাতে থকা অভিধানখন মেলি তাই দেখিলে ফ'কাছড মানে একলক্ষী। যি কামেই কৰা যায় পূৰ্ণ মনোনিৱেশ অকল সেই কামতে। নাই, এই শব্দটোৱে নৱমীক আটাইতকৈ ভালকৈ বুজাব নোৱাৰে। কোনো কামতে দেখোন মন নবহে তাইৰ।
সকলো সময়তে তাইৰ একাগ্ৰতা ভংগ কৰিবলৈ সাজু হৈ থাকে দূৰ দূৰণিৰ পৰা বৈ আহি তাইৰ কৰ্ণপটহত আঘাত কৰা কিছুমান কালিকা লগা শব্দৰ ফুচফুচনি। প্ৰৰোচনা, চৰম প্ৰৰোচনা এই শব্দৰ কুহকতাৰ। এই আমন্ত্ৰণক উপেক্ষা কৰা কি সহজ কথা? না, অসম্ভৱ। যৌৱনে যদি তোমাক লাটুম এটাৰ দৰে অস্থিৰ কৰি ৰাখিব নোৱাৰিলেই বৃথা এই যুৱাৱস্থা। মই ঘৰৰ পৰা ওলাই যাওঁতে কি 3টা বস্তু সদায় লগত লৈ যাওঁ? তৰাটিয়ে ক'লে যে এই 3টা বস্তু হ'ল মোবাইল ফোন, ছানগ্লাছ এযোৰ আৰু ক্ৰেডিট কাৰ্ডখন। নৱমীয়ে হিচাপ নিকাচ কৰি দেখিলে ঘৰৰ পৰা ওলাওঁতে তাই মোবাইল ফোনটো লৈ যায় সঁচা, কিন্তু বাকী 2টা বস্তু হ'ল ফুটন্ত গালৰ ঘাম মুচিবলৈ, লাজ কৰিলে তাই ঘাম বেছিকৈ ওলায়, তাতে লজ্জা নাৰীৰ ভূষণো, এখন ৰুমাল আৰু কেইটামান সাঁচতীয়া টকা। ক্ৰেডিট কাৰ্ড দেখিবলৈ কেনেকুৱা তাই নাজানে, অৱশ্যে দৰকাৰো নাই জানিবলৈ। মোৰ কি এনে অমূল্য বস্তু আছে যাক মই কোনো চৰ্ততে ত্যাগ কৰিব নোখোজিম? তৰাটিয়ে ক'লে যে সেই বস্তুবিধ হ'ল তাইৰ টোপনি। হা হা হা। নৱমীয়ে অলপ শব্দ কৰিয়ে হাঁহিলে। এইটো আকৌ কেনে কথা? এৰিব নোৱাৰা সম্পদ তোমাৰ সেইবিধতহে ৰ'লগৈনে? মোৰ কথা শুনিবা, মৰি গ'লেও মই এৰিব নোখোজা বস্তুটো হ'ল মোৰ হাঁহিটো। যিটো হাঁহি মোৰ চুম্বন উন্মুখ ওঠ দুটাত ঠেং মেলি বহি নাথাকিলে কোনেও মোক আৰু হাঁহিলা বুলি নামাতিব। আৰু এয়া যে কি দুখৰ কথা নহ'ব, কাৰণ মোৰ দুখৰ জীৱনত এই হাঁহিটোৱেই একমাত্ৰ প্ৰদৰ্শনীমূলক বৈপৰীত্য। নৱমীয়ে ক'লে, মই ভাল পোৱা ষ্টাইল কৌশল? আই, তৰাটিয়ে ক'লে যে যিযোৰ সাজ পিন্ধি তাই আৰামদায়ক অনুভৱ কৰে সেইযোৰেই তাই পিন্ধে। সাজযোৰ অস্বস্তিকৰ হ'ল সেয়া তোমাৰ চকুতে প্ৰকাশ পাব নহয়। তৰাটিয়ে কথাটো স্পষ্ট কৰিলে। এয়াও আৰু কথা হ'লনে? নৱমীয়ে স্বস্তি অনুভৱ কৰে জন্মতে মাতৃগৰ্ভৰ পৰা পিন্ধি অহা সাজযোৰ পিন্ধি। হা হা হা। পিছে তাই সেইযোৰ পিন্ধে কি সাহেৰে? আজিলৈকে কোনো প্ৰাপ্তবয়স্ক মতা মানুহৰে সেইযোৰ সাজ চাবলৈ সৌভাগ্য হোৱা নাই। মনৰ দিগন্তৰ সীমাৰ ভিতৰত এনে মতা মানুহো তাই দেখা নাই যে তাই তেওঁৰ সন্মুখত সেইযোৰ সাজ পিন্ধিবলৈ মন কৰিব। কি ভয় লাগে? তৰাটিৰ মতে আপোনজনক হেৰুৱাৰ ভয়। এই ক্ষেত্ৰত নৱমীৰ দ্বিমত নাই। আপোন বুলিবলৈ তাইৰ মাত্ৰ মাকজনী। পিছে দুৰ্ভিক্ষই সকলো সময়তে হাত বুলাই থকা মাকৰ চিৰ অসন্তোষীয়া মুখখন ওচৰত দেখিলে তাইৰ সেই আপোনত্বৰ ভাৱে তৰা নৰা ছিঙি লৰে। ভয় তাইৰ বহুমাত্ৰিক। কোনোবাই ভাল নোপোৱাকৈ ৰৈ যোৱাৰ ভয়, দীঘলীয়া অপেক্ষাৰ হঠাতে অন্ত পেলাওঁ বুলি অপাত্ৰৰ হাতৰ খামুচলৈ হাঁকৈ ভৰি পিছলাৰ ভয়, হাতত হাতুৰি বটালি লৈ তাইৰ মুখত শিল্পকৰ্ম কৰিবলৈ উদ্গ্ৰীৱ হৈ থকা বয়স নামৰ শিল্পীজনালৈ ভয়, ইত্যাদি ইত্যাদি। বন্ধুৰ লগত পাৰ্টি কৰি স্ফূৰ্তি কৰিবলৈ মই কি পোছাক পিন্ধো? তৰাটিয়ে ক'লে, জিন্সৰ পেণ্ট এটা আৰু ধুনীয়া উজ্জ্বল ৰঙৰ টপ এটা। কামৰ সময়ত একা হাত ভৰি নেদেখাকৈ পিন্ধা ভাল জোখৰ কাপোৰ এসাজ। কামৰ সময়ত আকৌ প্ৰলোভনৰ কি কাম? আৰু এটা হট ডেটত যাওঁতে, হট ডেট? কিমান বা হট এই ডেট? হট ডেটত যাওঁতে তৰাটিয়ে হেনো পিন্ধে এটা হাফ পেণ্ট আৰু এটা চি থ্ৰু টপ। অৰ্ধস্বচ্ছ টপ? এইবিলাক কি হা? কিহৰ দ্বৈত মানদণ্ড? তোমাৰ দেহৰ সেই দুবিধ সম্পদক এনেকৈ পৰিৱেশন নকৰিলে নহয়নে আইটি? নিজৰ প্ৰেমিকক লৈ আৰু কিহৰ লুকা ভাকু?
নে এইজন তোমাৰ প্ৰেমিক নহয়েই? নে তুমি এৰাতিৰ বন্ধুত্বত বিশ্বাসী এজনী নৈষ্ঠিক বন্ধুত্ববাদী? হা 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 হা। পৃথিৱীখনত কি যে হৈছে। কাপোৰ বুলিবলৈ নৱমীৰ 3 যোৰ মেখেলা চাদৰ। ক্ৰেপৰ মেখেলাখনৰো চিলাই ফিচিকিছে। চিলাই কৰিও লাভ নাই। প্ৰতিটো বেজীৰ খোচে নতুন এক ফিচিকনিৰ শুভাৰম্ভ কৰে। আঁঠু ঢাক খোৱা ফ্ৰককেইটামানো আছে তাইৰ, পুৰণা হৈছে, বেছিকৈ গিলিপ খাই ধৰে আজিকালি। দুৰ্ধৰ্ষ প্ৰেমিকৰ দৰে বতাহ পানী নসৰকাকৈ সাৱটি ধৰে তাইক। গধুৰ অস্থিৰ আৰু কাঞ্চনজংঘা প্ৰকট হৈ পৰে। বাহাদুৰৰ চকুত থিয় হয়। কি যে সমস্যা। মোৰ জীৱনটো যদি জন্মৰে পৰা নতুনকৈ আৰম্ভ কৰিবলৈ দিয়া হয়, মই কি হ'ব খুজিম? তৰাটিয়ে ঢেকঢেকাই হাঁহিলে। কাৰণ সাক্ষাৎকাৰটোত চন্দ্ৰবন্ধনীৰ ভিতৰত বাৰ্ষ্ট আউট লাফিং বুলি লিখিছে। আৰু ক'লে, বৰ্তমান মই মোৰ সাফল্য উপভোগ কৰি আছোঁ। পৰীক্ষামূলকভাৱে নতুন জীৱন এটা জীৱ পৰা সাহস মোৰ নাই। গ্লেমাৰ, টকা, ক্ষমতা আৰু সৌন্দৰ্যক বাদ দি সফলতাৰ আৰু বেলেগ সংজ্ঞা থাকিব পাৰে বুলি মোৰ বোধ নহয়। নৱমী গৰজি উঠিল। হৈ জহনীত জাতি সফল জীৱনৰ সংজ্ঞা তই তাকেহে বুজিলি। মোলৈকে চা, তোৰ আয়ত্তত থকা একো বস্তুৱেই নাও মানুহ মোৰ নাই। তথাপি জানো মই নতুন জীৱন এটা বিচাৰিম? কয়লাখনিৰ ভিতৰত দিনে নিশাই কাম কৰি থকা বনুৱাই বেলিৰ পোহৰক ভয় কৰাৰ দৰে ময়ো ঐশ্বৰ্যৰ পোহৰলৈ ভয় কৰা প্ৰাণী হৈ উঠিছোঁ। এতিয়া মোৰ বাবে প্ৰশ্ন, পোহৰ ভাল নে আন্ধাৰ ভাল সেইটো নহয়। মোৰ প্ৰশ্ন হ'ল, মই আচলতে কি সহ্য কৰিব পাৰিম? পোহৰ নে আন্ধাৰ? আজিৰ পৰা 2 বছৰমান আগতে এই প্ৰশ্নটো মোক সোধা হ'লে মই ক'লোহেঁতেন যে মই মস্ত লাইব্ৰেৰী এটাৰ পেটত সোমাই কিতাপ কুটি থকা ৰূপালী পোকটোৰ দৰে গ্ৰন্থাগাৰিক এজন হ'ব খোজোঁ। পিছে সেই অভিপ্সাও মোৰ আঁতৰিল যেতিয়া দেখিলোঁ আমাৰ চহৰখনৰ সৰু লাইব্ৰেৰীটোৰ লাইব্ৰেৰিয়ানজনে কিতাপখন কোনটো থাকত আছে বুলি সুধিলে ধ্ৰুৱকভাৱে মই নাজানো, তুমি চাই লোৱা বুলি কোৱা শুনিলোঁ। আৰু এদিন কথাৰ প্ৰসংগত কবি গণেশ গগৈৰ নামো শুনা নাই বুলি মানুহজনে মোক ক'লে। মোৰ আটাইতকৈ বেয়া লাগিল সেই দিনটোত যিদিনা তেওঁ নাকৰ পৰা দৃঢ়তৰ ৰূপ লোৱা সেঙুন মূলৰ পদাৰ্থ অলপ ৰিডিং ৰুমৰ কিতাপ এখনৰ পিছফালে সানি থোৱা দেখিলোঁ। ছিঃ। প্ৰিয় পাৰফিউমৰ কথা সোধোতে তৰাটিয়ে নাৰ্কিছ ৰড্ৰিক্স বোলা দাঁত ভঙা শব্দ এটা ক'লে। নৱমীয়ে ভেকাহি মাৰিলে। ছোৱালীক গাভৰু গাভৰু গোন্ধালেই হ'ল আৰু পাৰফিউমৰ কি কাম? এসপ্তাহলৈ গা নোধোৱা ধুদুনি চাগৈ তোমালোক। ছালখন ভীমকলৰ বুখুৱাৰ দৰে নিমজ হ'লে কিডাল হ'ব? প্ৰশ্নকৰ্তাজনে নুসুধা প্ৰশ্ন কেইটামান এইবাৰ নৱমীৰ তৰাটিক সুধিবলৈ মন গ'ল। যেনে, পৃথিৱীৰ পৰা কেৱল এপদ বস্তু নোহোৱা কৰি দিয়াৰ ক্ষমতা ন্যস্ত কৰিলে তুমি কি নাইকিয়া কৰিবা? নৱমীয়ে আশংকা কৰিলে যে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে তাই ক'লেহেঁতেন, মই পৃথিৱীৰ পৰা অসুন্দৰতা নোহোৱা কৰিব খোজোঁ। কিন্তু নৱমীৰ উত্তৰটো হ'লহেঁতেন যে তাই পৃথিৱীৰ পৰা দাৰিদ্ৰ্য সমূলঞ্চে আঁতৰ কৰিব খোজে। তাই আঁতৰ কৰিব খুজিলেহেঁতেন মানুহৰ দুখ, কেৱল দুখ। হয়তো এয়া পানীৰ মিঠৈ, ভিত্তিহীন। আৰু এটা কথা তাই সুধিলেহেঁতেন, কোৱাচোন কোৱা, তোমাৰ সৌন্দৰ্যৰ কিনা দাম? উত্তৰত হয়তো এজনী অহংকাৰী ছোৱালীৰ দৰে তাইক ক'লেহেঁতেন, মাহে 10 লাখ টকা মোৰ সৌন্দৰ্যৰ কিনা দাম। Only beauty matters here, nothing else. Beauty sells like a hot cake, not brain. Okay? তৰাটিৰ উত্তৰ শুনি নৱমীৰো মুখৰ মাত হৰিলেহেঁতেন।
প্ৰাচুৰ্যৰ দপদপনি দেখি এনেকৈয়ে দৰিদ্ৰৰ মুখৰ মাত ধৰে। এয়া পৃথিৱীৰ নিয়ম। শেষৰ প্ৰশ্নটোতে সঁচাকৈয়ে প্ৰশ্নকৰ্তাই সুধিলে, আৰু উত্তৰটো শুনি নৱমী সেইফালেই বজ্ৰপাত পৰা মানুহৰ দৰে থৰ হৈ ৰ'ল। প্ৰেম মানে মই কি বুজো? প্ৰেম এক গতিৰোধক অভিসম্পাত মাথো। আৰু এটি দূৰ দূৰণিৰ একজটিক লোকেশ্যনত চিনেমাৰ আউটডোৰ শ্বুটিং কৰিবলৈ যাওঁতে মই লগত কি লৈ যাম? প্ৰশ্নটো শুনি তৰাতে খিলখিলাই হাঁহিলে। কাহানিও যেন অন্তই নপৰিব এই হাঁহিৰ। কাৰণ আকৌ চন্দ্ৰবন্ধনীৰ ভিতৰত হেলিকপ্টাৰ অট্টহাস্য বোলা বাক্যখণ্ড এটা। কোনোমতে হাঁহিটো সামৰি এইবাৰ তাৰকাই ক'লে, মই সুদূৰৰ কোনোবা আওহতীয়া লোকেশ্যনত দীঘলীয়া শ্বুটিঙলৈ গ'লে লগত এপাহাৰ আত্মবিশ্বাস আৰু হাতত লৈ যাওঁ এটোপোলা ফিমেল কণ্ডম। কাৰণ আই ডোণ্ট টেক চান্সেছ। এইটো আকৌ কি মহিলাই ব্যৱহাৰ কৰা নতুন বস্তু ওলাল? মহিলা সবলীকৰণৰ যন্ত্ৰ? নীলাজ নীলাজ নীলাজ। খঙত একো নাই হৈ নৱমীয়ে আলোচনীখন সজোৰে জপাই থলে। এয়া 30 বছৰমানৰ আগৰ তাইৰ জীৱনৰ পাহৰিব নোৱাৰা দিন এটাৰ স্মৃতিৰ সুখছবি। চলচ্চিত্ৰ এখনৰ দৰে পৰিষ্কাৰ হৈ জিলিকিছে কথাবোৰ তাইৰ চকুত। জীৱনকালত তাই পাৰ কৰা দিনবোৰৰ সকলোবোৰেই যে নিৰ্বিশেষ দিন নাছিল, এই দিনটোৰ সাক্ষুক ডায়েৰীয়ে সেই কথাই নিৰ্দেশ কৰে। আৰু কেইটামান অৰ্থপূৰ্ণ দিনৰ ভিতৰত তাইৰ মাকৰ উৎফাই ৰোগত মৃত্যু হোৱা দিনটো, তাই টেট শিক্ষয়িত্ৰীয়ে চাকৰি পোৱা দিনটো, নিয়োগ পত্ৰখন কঢ়িয়াই অনা ডেকা পিয়ন্তীক মৰম আৰু আনন্দৰ উচ্ছ্বাসত গালতে টপৰকৈ চুমা খাই দিয়া দিনটো, সিও সাহ পাই পৰৱৰ্তী দিনবিলাকত তাইৰ ওচৰ চাপিব খোজোতে অতি নিষ্ঠুৰভাৱে তাক প্ৰত্যাখ্যান কৰাৰ দিনটো, বহু আঁউসীত সূৰ্যগ্ৰহণ আৰু পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ হৈ গ'ল। কিন্তু তাইক কোনেও আন্ধাৰ হোৱাকৈ ঢাকি ধৰিব নোৱাৰিলে। তাইৰ পোহৰৰ তীব্ৰতা কমক চাৰি দিনক দিনে বাঢ়ি গৈ থাকিল। আৰু সেই পোহৰৰ চমক সহিব নোৱাৰি ল'ৰা নামৰ প্ৰজাতিটো তাইৰ পৰা আঁতৰি গৈ থাকিল। আৰু এটা সময়ত যেতিয়া তাইৰ পোহৰৰ চমক শেষ হ'ল, তেতিয়ালৈ আৰু ভালেমান বেলি হৈ গৈছে। অথচ তেতিয়াও তাইৰ পোহৰ স্তিমিত হোৱালৈ খাপ পাতি ৰৈ আছিল এজন সুপুৰুষ, জ্ঞানী আৰু সহমৰ্মী। তেওঁ এজন শিক্ষক আছিল আৰু পিছলৈ তাইৰ গিৰিয়েক হৈছিল। এইমাত্ৰ নৱমী বাস কৰি আছিল অতীতৰ এটি স্মৃতিৰ দ্বীপত। এনেকৈয়ে মাজে সময়ে তাই দ্বীপান্তৰ হয়। আলঝেইমাৰ ৰোগীৰ ভ্ৰমণ বিলাস। ইটো দ্বীপৰ পৰা আনটো দ্বীপলৈ তৰি মেলে। হাঁহে, কান্দে আৰু কাষত কন্দনামুৱা হৈ দিনে ৰাতিয়ে পৰ দি থকা মানুহজনক সোধে, তুমি কোন? মোৰ ওচৰত কিয় বহি আছা? মই তোমাৰ হাজবেণ্ড। অকণমান গৰ্বৰ সুৰমিহলি হৈ থকা মানুহজনৰ উত্তৰটো শুনি নৱমীয়ে হাঁহে। এই হাজবেণ্ডটো কি মেটেৰিয়েল নো? এইটো এটা নন মেটেৰিয়েল, বিমূৰ্ত বস্তু। মানুহজনেও হাঁহিবলৈ চেষ্টা কৰে। মই কিয় শুই আছো? নৱমীয়ে পুনৰাই সোধে। কাৰণ মই বহি আছো। মানুহজনে ৰগৰ কৰিবৰ চেষ্টা কৰে। তুমি বহিলে মই শুম। মোৰ কঁকালৰ তলফালে ঠাণ্ডা ঠাণ্ডা লাগিছে, চোৱাচোন। নৱমীৰ কথা মতে মানুহজনে তাইৰ কঁকালৰ তলফালে খেপিয়াই চালে। তলৰ কাপোৰখন তিতা, হয়তো নৱমীয়ে বিচনাতে প্ৰস্ৰাৱ কৰিছে। মানুহজনে ক'লে, তুমি ঘামিছা বাবে তলৰ পানী কাপোৰখন তিতিছে। ৰ'বা, মই সলাই দিওঁ।
কাপোৰখন সলাই মানুহজনে নৱমীৰ পিঠিত এণ্টিবায়'টিক পাউডাৰ এটা ছটিয়াই দিলে। লগতে টপিনা দাঙি তলত নতুন টাৱেল এখন সুমুৱাই দিলে। ভাল লাগিছে? মানুহজনে নৱমীৰ সোঁফালৰ গালখনৰ ওখখিনিত লাহেকৈ চিকুটি দিলে। তাই অসহায় দৃষ্টিৰে গিৰিয়েকলৈ চাই ৰ'ল। তুমি মোৰ ওচৰত কিয় বহি আছা? কাম বন নাই? তোমাৰ ওচৰত বহি থকাই দেখোন মোৰ কাম। চিনাকি যেন লগা মানুহজনে এইবাৰ স্পষ্টকৈ ক'লে, তোমাক ভাল পাওঁ বাবে। নৱমীয়ে লাহে লাহে চিনাকি যেন লাগিবলৈ আৰম্ভ কৰা গিৰিয়েকলৈ থৰ লাগি চাই থাকিল। পকা চুলি, পকা দাড়ি, ৰং যোৱা এটা চোলা, চকুত এযোৰ ডাঙৰ ফ্ৰেমৰ উপনেত্ৰ, এজন বুঢ়া মানুহ। এইমাত্ৰ এই মানুহজনে নৱমীক ক'লে যে তেওঁ নৱমীক ভাল পায়। হা 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 হা, তুমি হহুৱালা। নৱমীয়ে ক'লে, প্ৰেম জানো এনেকুৱা? প্ৰেম আচলতে জীৱনৰ গতিপথত এক আনএণ্ডিং ৰাম্বল ষ্ট্ৰিপছৰ গতিৰোধক, যি বেয়া পায় গতিৰ সুষমতা। হয়নে? তাইৰ গিৰিয়েক বুলি দাবী কৰা বুঢ়া মানুহজনে মৰম লগাকৈ সুধিলে। হঠাতে নৱমীৰ চকুৰ কোণত দেখা গ'ল দুটোপাল চকু পানী। অলপ আগলৈকে হাঁহি থকা নৱমীৰ হঠাতে প্ৰাণ ভৰি কান্দিবলৈ মন গ'ল আৰু তাইৰ ভাৱ হ'ল কোনোবা মানুহ এজনক সাৱটি ধৰি কন্দা কামটো অলপ সুবিধাজনক। সদ্যহতে এই বুঢ়া মানুহজন ওচৰতে ঢুকি পোৱা দূৰত্বত আছে। তেওঁকে গবা মাৰি ধৰি অলপ কান্দি ল'লে কেনে হয়? চাওঁ, তুমি অলপ হাউলি মোৰ ওচৰলৈ চাপি আহাচোন। নৱমীয়ে ক'লে, তোমাক সাৱটি ধৰি মই অলপ কান্দো। ধন্যবাদ।